নমস্কাৰ। আজি আমি এতিয়া দুপৰীয়া আহাৰৰ কাৰণে আপোনাৰ বাৰীলৈ যাওঁ। বাৰীত কি আছে তাকে অকণমান বুটলি আনি দুপৰীয়া আহাৰৰ কাৰণে বনাবলৈ চাওকচোন। বাৰীত ঢেকীয়া আছে আপোনাৰ, তাৰপিছত ভেদাইলতা পাত আছে আৰু কুন্দুলি চুন্দুলি লাগি আছে। এনেকৈ কেইটামান বুটলিম, ছোৱালীৰ লগত গৈছে। ব'লকচোন বুটলোঁগৈ। এইখন আমাৰ শাকনি বাৰী। আপোনাৰ এইফালে দেখিছেনে, এয়া ভেদাইলতা আছে, আপোনাৰ এয়া ভাতকেৰেলা লাগি আছে, কমকৈ লাগিছে, বেছি লগা নাই। কুন্দুলিও গছত লাগি আছে। তাৰপৰা আপোনাৰ এইজোপা টেঙা এজোপা এইবাৰ লাগিছে, গোল নেমু, নতুন গোল নেমুৰ কাৰণে এইবাৰ অলপ কেইটামান লাগিছে। এই চাওকচোন, গোল নেমু লাগিছে, লাগি আছে এতিয়া গোল নেমু এজোপা। তাৰপিছত আপোনাৰ এইফালে আম এজোপাও আছে, আমজোপা কামৰ নাই, আম নাই খালি। আপোনাৰ ছোৱালীয়ে আপোনাৰ শাক বুটলি আছে বাৰীত। এয়া দেখিছেনে, ভেদাইলতা, বিলাহী আৰু আপোনাৰ ঢেকীয়া তাই বুটলিলে। ক'ৰ পৰা বুটলিলা? মই না এইখিনিতে আছিলে, মই এইখিনিৰ পৰা বুটলি লৈছোঁ। কি বনাবা এতিয়া? এতিয়া আমি চব্জি বনাম। তুমি বনাবা? এতিয়া বাৰীত এজোপা আমাৰ লেচু এজোপাও আছে। লেচুজোপা চাওক, কিন্তু লেচুজোপা ধেৰ লাগিছে আৰু বহুত লেচু লাগিছে। কিন্তু লেচুজোপা আপোনাৰ খাবলৈ নহয় মানে কি, কেৰকেটুৱা লেচুজোপা তহিলং কৰিয়ে খায়। ধেৰ লেচু লাগিছে, একদম আধা ঠোকে লাগিছে, কিন্তু আদায় কৰে। এজোপা পাণ এজোপাও আছে বাৰীতে। তাৰ ছাইডতে পুখুৰী এটাও আছে। পুখুৰীটোত বৰ্তমান পানী চানী শুকাই গ'ল। পুখুৰীটো মাছ চাছ বুলিবলৈ নাই, কাৰণ মাছ থাকিলে চব হেৰিয়ে খাই পেলাই, বগলী চগলী এইবিলাকে আপোনাৰ খাই আদায় কৰি পেলাই। সেইটো পুখুৰী এটা আছে, সেইটো পুখুৰীটো দেখিছেনে, সেইটো কিন্তু মাছ নেদেখে আপুনি তাত, খালি বগলী হাই ঠাই অনুবত শেষৰ পৰা পৰিয়ে সেইটো আদায় কৰি থৈছে খাই পেলাই। আৰু ব'লকচোন এতিয়া আমি ছিঙি লোৱা এই শাকখিনি চব্জি বনাম। লাইনো নাইকিয়া বাৰু, ব'লকচোন। ধুই লওঁ। দিনটো আজি লাইনেই নাই আপোনাৰ। এতিয়া সুধিলোঁ লাইন কেতিয়ানো আহিব, কোনো হিচাপ নাই। ছোৱালীয়ে ধুইছে শাককেইডাল। টেংকিতনো পানী কিমান আছে মই দেখাই নাই, চাই লওঁচোন। এয়া চাওকচোন, টেংকিটো পানী বিশেষ নাই, অলপ আছে। কাৰণ আজি ৰাতিপুৱা 5টামানৰ পৰা কিজানি লাইন নাই নেকি। তাই শাককেইডাল ধুই লৈছে। তাৰপিছত ধুই পেলাই আমি ভিতৰলৈ যাম, কেনেকৈনো ৰান্ধিম বোলো। তেতিয়াহ'লে ধুই লোৱা আপোনাৰ এই ঢেকীয়াখিনি মানে কাটি লওঁ। লগতে কণ বিলাহীকেইটাও এয়া ধুই থোৱা আছে। অকণমান পানী ধুই আহিছোঁ, কাৰণ আজি টেপত পানী নাই, লাইন নাই কাৰণে। এতিয়া আমি ঢেকীয়াকেইডাল আপোনাৰ এইদৰে কাটি লওঁ। কাটি পেলাই আপোনাৰ কেৰাহীত ভাজি ল'ব লাগিব ধুনীয়াকৈ। তাৰপিছত আমি নেমু চেপি গৰমত আজি এইদৰেই খাম বুলি ভাবিছোঁ। মই কেনেকৈ বনাম আপোনালোকক দেখুৱাওঁ। আগতে কাটি লৈছোঁ মই আপোনাৰ এয়া ঢেকীয়া, এয়া বিলাহী আৰু আলু এনেকৈ কাটি লৈছোঁ। ছাইডতে এটা আম আছে, তাত অকণমান মই আমো দি দিম, খাই ভাল লাগিব টেঙা। এতিয়া মই আপোনাৰ কেৰাহীত তেল দি দিওঁ। তেলটো আমি দি হৈ গ'ল। এতিয়া আমি এই তেলখিনি আমি গৰম কৰিবলৈ দিওঁ। কেৰাহীত তেল গৰম হৈ গ'ল। এতিয়া পাঁচফোৰণ অকণ দি লওঁ। এয়া পাঁচফোৰণ অকণ দি লৈছোঁ। তাৰপিছত আপোনাৰ পাঁচফোৰণকণ গৰম হৈ গ'ল। এই আলুখিনি দি দিওঁ। আলুখিনি অকণমান আগত ফ্ৰাই কৰিব লাগিব। আলুখিনি ফ্ৰাই হৈ আছে। চব কেনেকৈ মাছ দিছোঁ, সেইটো তেল যে দি থৈছিলে, এতিয়া লৰাই আছোঁ। অকণমান দেৰি আলুখিনি ফ্ৰাই হৈ গ'ল। ফ্ৰাই হোৱাৰ পাছত আমি ঢেকীয়া আলুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া ফ্ৰাই হৈ যোৱাৰ পাছত আমি এই ঢেকীয়া শাকখিনি আৰু এই বিলাহীখিনি দি দিম। আগতে আমি ঢেকীয়া শাকখিনি দি দিয়কচোন। বিলাহীখিনিও আমি একেলগে দি দিলোঁ, কেনেকৈ নহয়তো ফ্ৰাই হ'বলৈ বহুত দেৰি হ'ব। সেইখিনি আমি এতিয়া হালধিটো দি দিওঁ। এতিয়া আমি নিমখো দি দিছোঁ। নিমখ আমি দি দিলোঁ। এতিয়া আমি এইখিনি লৰাম। লৰাই পেলাই আমি এতিয়া অকণমান দেৰি ঢাকি থ'ম। এয়া ঢেকীয়াখিনি অকণমান লৰালোঁ। লৰাৰ পিছত আপোনাৰ মই এই আমখিনি আমি এতিয়া কাটি লম মিহি মিহিকৈ। তো ব'লকচোন কাটি লওঁ। বিশেষো নিদিওঁ, কাৰণ বেছি টেঙা হৈ যাব। অকণমান দিম, কাৰণ আমবোৰ এতিয়া কেঁচা আম বহুত টেঙা হৈ আছে। টেঙা দি দিলে ভাল লাগিব খাবলৈ ঢেকীয়াখনত।
আপোনাৰ আমি এতিয়া আমখিনি এতিয়া আমি তাত দি দিওঁচোন কেৰাহীখনত। তাৰপিছত আপোনাৰ মই এনেকৈ এতিয়া আকৌ ঢাকি থৈ দিম। এতিয়া মই ভাজিখিনি চাই লওঁচোন কিমান সিজিলেগৈ। এই দেখিছেনে প্ৰায় আমাৰ ভাজি সিজি গ'ল। এয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে। আমি এতিয়া আপোনাৰ অকণমান পানী দি দিওঁ, অকণমান আলুকণ ভাঙি দিওঁ, তেতিয়া ভাল হ'ব খাবলৈ। এতিয়া আমি অকণমান পানী দিওঁ, বেছি পানী নিদিওঁ, অকণমান পানী দিওঁ ভাজিখিনি ধুনীয়াকৈ সিজিবৰ কাৰণে। তাৰপিছত আপোনাৰ দেখিছে কি ধুনীয়া হৈছে, দেখিলেও ধুনীয়া হৈছে। আপোনাৰ গৰমত এইবোৰ খালে আপোনাৰ বেমাৰ আজাৰো কম হ'ব। বেছি মছলাবোৰ খোৱাটো ঠিক নহয়। এতিয়া আপোনাৰ এইবোৰ পানী অলপ দিওঁ, মই ঢাকি থৈ দিওঁ আৰু অকণ পানী দি দিওঁ, ঢাকি থৈ দিওঁ। এইবোৰ ঢাকি চাওক মই যেতিয়া আঞ্জাখিনি ধুনীয়াকৈ উতল আহি হৈ গ'ল। এতিয়া এইখিনি মই নমাই লওঁ আৰু এইপিনে ভাত তুলি থৈছোঁ। ভাতখিনি হ'লে আপোনালোকক খাই দেখুৱাম। ভাতখিনি বনাই হৈ গ'ল। বলকচোন আমি এতিয়া খাই চাওঁ কেনেকুৱা বনিছে। তো আমি এই কাঁহীখিনি লৈ ল'লোঁ, তো খাই চাইছোঁ ভাতটো। খাবলৈ বহুত ভাল হৈছে। একদম এতিয়া আমি এতিয়া বাই বাই হৈ গৈছোঁ। চেনেলটো থেংক ইউ, চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই।